Welcome everyone. আমি এবিস ক্লাছত আজি নতুন এটা ভিডিও আৰম্ভ কৰিছো যেটো আমি আৰম্ভ কৰিছো যিবোৰ ক্যান্ডিডেটে সৰকাৰি চাকৰি কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে মেথছৰ টাইম এণ্ড ওয়াৰ্ক অৰ্থাৎ সময় আৰু কামৰ 10টা কোৱেশ্যন আমি আজি সলভ কৰিম আৰু তাৰ সলভ কৰাৰ যিবোৰ সিম্পল কিটিপ আছে সেইবোৰ আমি শিকিম এই 10টা কোৱেশ্যন যে এইকেইটা এক্স্যাক্টলি আহিব মইতো তেনেকুৱা কোনো গ্যাৰান্টি দিব নোৱাৰো আমি কি গ্যাৰান্টি দিব পাৰো যে যিবোৰ আমি শিকাইছো তেনেকুৱা ধৰণৰ কোৱেশ্যনবোৰে আহে জেনাৰেলি গতিকে এইকেইটা যদি আপুনি বুজি পায় বা কৰিব পাৰে তেতিয়া হলে বাকিবোৰ কৰিব পাৰিব সো ঠিক আছে দেৰি নকৰো সো আমি আগবাঢ়িছো ফাৰ্স্ট কোৱেশ্যনটো কি কৈছে A can do a bit of work in 8 days which B alone can do in 10 days in how long both cooperating can do it অৰ্থাৎ A অকলে এটা কাম 8 দিনত কৰে B অকলে এটা কাম 10 দিনত কৰে দুইটা একেলগে কিমান দিনত কৰিব পাৰিব একদম সিম্পল ম্যাথছ এনেকুৱা ম্যাথছবোৰত যিবোৰ সময় আৰু কামৰ ম্যাথছ আছে সেইবোৰত কি লিখিব লাগে যে A অকলে এটা কাম 8 দিনত কৰিব পাৰে 8 days তেতিয়া হলে আমি কিমান দিনত কৰিব পাৰে হেতু নালাগে আমি উলিয়াব লাগিব 1 ডে কিমান কৰিব পাৰিব 1 ডে এদিনত কিমান কৰিব পাৰিব যদি 8 দিনত গোটেই কামটো কৰিব পাৰে তেতিয়া হলে এদিনত কিমান কৰিব সেই কামটোৰ 1/8 অংশ ইমান অংশ কৰিব আমি এনেকেহে মেথছ কেটা কৰিব লাগিব দেই বিএ অকলে কৰিব পাৰে কিমান দিনত বিএ কৰিব পাৰে 10 ডেজ তেতিয়া হলে এদিনত কিমান কৰিব 1/10 পাৰ্ট তেতিয়া হলে দুইটা লগ লাগিলে এদিনত কিমান কৰিব a + b দুইটাই এটো আমি উলিয়াব লাগে এদিনত কিমান কৰিব দুইটাই এই দুইটা আমি প্লাস কৰি দিব লাগিব এদিনত 1/8 পাৰ্ট কৰিলে a b এ কৰিলে 1/10 পাৰ্ট গতিকে দুইটা লগ লাগিলে কিমান হ'ব 1/8 + 1/10 এটো আমি কৰি চাও হকছনি হেতে কিমান হ'ব দুইটা লসাগু হ'ব 8 × 5 = 40 10 × 4 = 40 অৰ্থাৎ লসাগু হ'ব 40 ইয়াতে হ'ব 8 × 5 = 40 5 × 1 = 5 যোগ 10 × 4 = 40 ইমান সমান 9/40 পালো এই দুটা প্লাস গতিকে যেনেকে 8 দিনৰ উলুটাটো ইয়াতে লিখিছিলো 1/8 পাৰ্ট 10 দিনৰ উলুটাটো ইয়াতে লিখিছিলো 1/10 পাৰ্ট এইখিনি কৰি আমি পালো 9/40 পাৰ্টস অৰ্থাৎ এদিনত ইমান কৰিব পাৰে গতিকে গোটেইটো কাম কৰিবৰ কাৰণে কিমান দিন লাগিব তাৰ উলুটাটো ওপৰত 40 যাব তলত ইমান দিন লাগিব একদম সহজ নহয় নে সো আমাৰ आंसर এইটো আমাৰ आंसर ঠিক আছে ক্লিয়াৰ একদম সিম্পল ম্যাথছ এইটো কামৰ বা সময়ৰ এনেকুৱা অংকবিলাকত সদায় আমি এদিনত কিমান হ'ব 1 ঘন্টাত কিমান হ'ব এনেকুৱাবোৰ কৰিহে তাৰ পিছতে আমি প্লাস মাইনাস বোৰ কৰিব লাগিব যদি আমি ইয়াতে যোগ কৰি 18 কৰিব যাও তেতিয়া হলে নহবগে ঠিক আছে সো আমি আগবাঢ়িছো নেক্সট কোৱেশ্চন ওকে Question number 2. Mohan can do a work in 15 days. After working for 3 days, he is joined by Vinod. অৰ্থাৎ মোহনে 15 দিনত এটা কাম কৰিব পাৰে 3 দিন কাম কৰাৰ পিছত বিনোদ আহি গল. If they complete the remaining work in 3 more days, in how many days Vinod alone can do? 3 দিন কাম কৰাৰ 15 দিন কাম কৰাৰ পিছত বিনোদ আহি যায় আৰু দুইটাই কামটো 3 দিনত শেষ কৰে গতিকে বিনোদে অকলে কিমান দিনত কৰিব মোহনে কিমান দিনত কৰে এলন 15 দিনত কামটো শেষ কৰে গতিকে এদিনত মোহনে কিমান কৰিব 1/15 মোহনে কিমান দিন কাম কৰিলে মোহনে কৰিলে 3 দিন কাম কৰিলে 3 দিন প্ৰথমতে কাম কৰিলে তাৰ পিছত বিনোদ আহি গল বিনোদৰ লগতো আকৌ কিমান দিন দুইটা মিলি আৰু 3 দিন অৰ্থাৎ মোহনে টোটাল কিমান দিন কাম কৰে 6 days অৰ্থাৎ মোহনে কাম কৰিব টোটাল 6/15 পাৰ্ট ইমান অংশ কোনে কৰে মোহনে কৰে এটা যদি কটাকটি কৰো কিমান হ'বগে 3 × 2 = 6 3 × 5 = 15 2/5 ইমান অংশ কাম কোনে কৰিছে মোহনে কৰিছে তেতিয়া হলে বিনোদে কিমান অংশ কাম কৰিছে বিনোদে কৰিছে গোটেই কামটো আমি 1 বুলি লও তাৰ পৰা মোহনে কৰাখিনি মাইনাস কৰিব লাগে 2/5 1 - 2/5 this is equal 3/5 ইমান অংশ কাম কোনে কৰিছে বিনোদে কৰিছে 3/5 অংশ কাম বিনোদে কিমান দিনত কৰিছে কিমান দিন লগাইছে এইখিনি কাম কৰে 3 দিন ঠিক আছে 3 দিন লাগিছে তেতিয়া হলে বিনোদে অকলে কামটো কিমান দিনত কৰিব গোটেই কামটো হোল কাম
হোল ৱৰ্কটো বিনুতে কিমান দিনত কৰিব এই যে 3 দিন আছে পূৰণ এটো লগত পূৰণ হৈ যাব এটো খালি উলুটাকে this is equal 5 days 5 দিনত বিনুতে অকলে কামটো কৰিব এটো 5 days বুজি পালে মোহনে 15 দিনৰ কামটো শেষ কৰে এদিনত 1/15 পাৰ্ট হ'ব এটো উল্টা হৈ যাব মোহনে প্ৰথমতে 3 দিন কৰিছিলে পিছত আকৌ 3 দিন কৰে বিনুতৰ লগত অৰ্থাৎ 6 দিন কাম কৰে হেকাৰণে 6/15 1 ডে যদি 1/15 6 ডেছত 6/15 পাৰ্ট মোহনে কৰে কটাকটি কৰিলে 2/5 মোহনে কৰিলে 2/5 বিনুতে কিমান কৰিব গোটেই কামটো পৰা 2/5 মাইনাস কৰক 3/5 গতে 3/5 বিনুতে কিমান দিন কাম কৰিলে মোহনৰ লগত 3 দিনহে কাম কৰিছে 3/5 কাম মোহনে কৰিলে 3 দিনত গতে গোটেই কামটো কিমান কৰিব এই ফলটো এটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে আসলে কিন্তু হৰণটো নকৰি আমি উল্টাকে পূৰণ কৰি দিব পাৰো পূৰণ 5/3 5 days হৈ গল ঠিক আছে নেক্সট কোৱেশ্চনলৈ গৈছো কোৱেশ্চন নম্বৰ 3 A can fabricate a divider in 30 days A 30 days ত fabricate কৰিব পাৰে A কৰে 30 days ত 1 days ত কিমান কৰিব 1/30 এটো উলিয়াবই লাগিব B এ কিমান কৰে B এ গোটেইটো কৰে 40 days ত 40 days ত কৰে দুটা মিলি পেলে কামটো কৰিছে গতি 1 ডে B এ কিমান কৰে 1/40 হিয়টো কিমান টকা দিলে get an installment of 7000 হিয়টো পালে so what B offer B এ গতি কিমান পাব so A যদি 1 A কাম বেছি কৰিব পাৰে B এ কাম বেছি কৰিব হেতু চাব লাগে A কামটো কৰিব লাগে 30 দিনত B এ কামটো কৰিব পাৰে 40 দিনত গতি এদিনত 1/30 পাৰ্টস ই কৰে 1/40 পাৰ্টস গতি হিয়টো আমি ৰেশিও উলাব লাগিব A is to B এটো আছে ৰেশিও ইয়াতে জড়িত হৈ আছে 1/30 is to 1/40 এটা যদি রেশিও উলিয়াও এনেকা রেশিও বিলাকত যদি আমি উল্টা কৰিব যাও তেতিয়া 42 ইফালে আহিব 32 ইফালে আহিব 40 is to 30 হৈ যাব এটো যদি 0 0 কিটা কাটা গৈছে বুলি ধৰে 4 is to 3 ইমান রেশিও তেতিয়া হলে আমি বি এ কিমান পাই বুলি কৈছে বি ৰ পাব হনে বি ইজ অফাৰ কিমান হ'ব বি এ পাব টোটাল কিমান আছে 7000 ইনটু ইয়াৰ রেশিওটো কিমান 4 is to 3 4 is to 3 তেতিয়া হলে তলত আহিব এই দুটা প্লাস কৰি যি পাই 4 plus 3 কৰিলে 7 আৰু b ৰ কোনটো b টো ফো সাইডে আছে ইয়াৰ ফো সাইডৰটো b 3 গল গয়টো 1000 পাম 1000 into 3000 কিমান b এ পাম so our answer is this one b 3000 হৈ গল এটো সলিউশন so আগবাইছো next এইটো Dinesh does 80% of the work in 20 days. Then he calls Gokul. 80% কাম দিনেশে কৰে গোকুলত মাতে দুটা মিলি পেলে 3 দিনত শেষ কৰে বুজিছে গোকুলে অকলে কিমান দিনত কৰিব পাৰিব ওকে 80% কাম কৰে 20 days so 20 days ত দিনেশে কৰে 80% কাম 80% মানে 80/100 that is equal কটাকটি কৰক 4 দুগুণ 8 2 লে 4 টা যাব ইফালে 5 বাৰ যাব so that is equal 4/5 4/5 parts 20 দিনত কৰি দিলে এতিয়া 1 ডে কিমান কৰিব এদিনত কিমান কৰে গুগলে 4/5 into 1/20 1/25 ইমান পাৰ্টস এদিনত কৰিলে 25 parts of ইমান অংশ কাম গুগলে এবে দিনেশে কৰিব পাৰে এদিনত দিনেশে টোটাল কিমান দিন কাম কৰিলে 20 ডেজ অকলে কৰিলে তাৰ লগত আকৌ গোকুলৰ লগত আৰু 3 ডেজ মানে টোটাল 23 ডেজ কৰিলে দিনেশে 23 ডেজত হি কিমান কাম কৰিব এক দিনত যদি 1/25 23 ডেজত 23/25 হ'ব হয় না হয় তেতিয়া হলে কাম কিমান থাকিলে work left কাম কিমান বাকি থাকিলে so total কাম 23 পার্ট কোনে কৰিলে ই দিনেশে কৰিলে এটা কাম কিমান থাকিব total 25 or 23 কৰিলে গতিকে 2 থাকিলে 2/25 এনেকে ভাবিলে হল ইমান কাম কোনে কৰিলে গোকুলে কৰিলে কিমান দিনত 2/25 পার্টস গোকুলে কৰে ইমান দিনত 3 days গতিকে গোটেই কামটো কিমানত কৰিব হোল work কেতিয়া কিমানত কৰিব হোল work গোটেই কামটো কৰিব 3 into এটো উল্টা কৰি দিব লাগে বুলি কৈছো নহয় 25/2 মানে এটো গৈ হ'ব 3 into 25 কৰিলে 75/2 75/2 এনসাৰত আছে 75/2 এনসাৰত নাই
কাৰণ এইটো মিক্স ফ্ৰেকশনত কৰি দিছে মিক্স ফ্ৰেকশন কৰিলে 37 1/2 হ'ব এইটো आंसर এনেকে এইটো কেনেকৈ উলিয়ালো বুজি পালে নে আকৌ এবাৰ চাব যদি কনফিউজন আছে নেক্সট A typing work is done by person P, Q, R. P alone can take 10 hours to type a single book, but B and C upon all again. Q and R have like the question. Q and R. Listen to all of correct correction. Q, R. B and C kotha pata nai P Q R. Okay. P alone takes 10 hours to type a single book. P অকলে কৰে 10 hours 10 ঘন্টা অৰ্থাৎ 1 ঘন্টাত কিমান কৰে 1/10 পাৰ্ট ইমান পাৰ্ট কৰে ইমান অংশ আকৌ Q আৰু R একেলগে কিমান কৰে Q and R দুইটাই লগ হৈ কিমান টাইমত কমপ্লিট কৰে 4 hours তেতিয়া হলে 1 ঘন্টাত কিমান কৰিব দুইটাই লগ হৈ 1/4 পাৰ্টস এতেকে কি হ'ব P Q R তিনিউটাই কিমান কৰিব হেতু উলিয়াব কাৰণে কি কৰিব লাগিব এই দুটা প্লাস কৰিব লাগিব 1/10 প্লাস 1/4 কৰিলে কিমান হ'ব आंसर তলত আহিব কিমান 20 আৰু ওপৰত এটা 10 দুগুণ 20 2 যোগ 4 5 গুণ 20 5 অৰ্থাৎ 7/20 ইয়াৰ অৰ্থটো হ'ল তিনিউটাই লগ লাগিলে এক ঘন্টাত কিমান কৰিব এইখিনি 1 ঘন্টাৰ বস্তু নহয় 1 ঘন্টাত 7/20 পাৰ্টস কৰে অৰ্থাৎ আমি এনেকৈ চাব পাৰো যে 7 খন বুকলেট লিখিবলৈ 7 খন লিখিবলৈ 20 আৱাৰ্স লাগে এটাকে 14 খন লিখিবলৈ কিমান লাগিব 40 আৱাৰ্স এটো এনেকৈ চাব পাৰি তাৰ পিছতো কৰিব পাৰা বেলেগ কৰিব পৰা উপায় আছে কিন্তু এনেকৈ আমি কৰিব পাৰো যে 7 খনৰ কাৰণে 20 14 খনৰ কাৰণে 40 লাগিব এটো आंसर ঠিক আছে next to leke jam ami question number 6 a does half as much as work does B in 1/6 of the time sabode A kiman kam kore B e nijor jiman time lage tar 6 bhag korile tare adha kini kam he A kore aru duita ekeloge kore 20 days to complete a work so A and B lage 20 days তাৰ মিনিং টু হোল এদিনত কিমান কৰে 1/20 বি কিমান লাগে বি আমি লগাটো ধৰি লৈছো x days বি টো আমি নাজানো বি কৰিব কাৰণে x days লাগে যদি x days লাগে এদিনত বি কিমান কৰিব 1/x পাৰ্ট তেতিয়া হলে a কিমান কৰিব a কৈছে বি যিমান টাইম লাগিব তাৰ 1/6 অফ দা টাইম x ক যিমান টাইম লাগিব তাৰ 1/6 6 হৰণ কৰিলে যিমান হ'ব কিমান টাইম কাট লাগে 1 লাগে কিন্তু তাৰ কিমান সময় কাম হয় তাৰ আধা কাম হে কৰে অৰ্থাৎ এটো x ক 6 হৰণ কৰিলে এটো হ'ব তাৰ আধা কাম হে কৰে অৰ্থাৎ গোটেইটো কৰিব কাৰণে ডাবল সময় লাগিব এটোটো সময় 20 দিন যদি লাগিছে ইয়াক যদি 10 দিন লাগে ইয়াক 20 দিন লাগিব ইয়াক যদি 15 দিন ইয়াক 30 দিন লাগিব ইয়াৰ ডাবল সময় লাগিব আধা কাম কৰিলে সময় ডাবল লাগিব এতিয়া आंसरটো কিমান হ'ব x/3 অৰ্থাৎ b এদিনত কিমান কৰিব 3/x অৰ্থাৎ ইয়াৰ পৰাই গম পালো a and b এদিনত কৰে 1/20 b অকলে 1/6 a অকলে 3/x গতিকে আমি ইয়াৰ পৰাই পাম therefore দুটা যদি প্লাস কৰো 1/x plus 3/x দুটা প্লাস কৰিলে आंसर কিমান হ'ব 1/20 সো ইয়াৰ পৰা ওপৰত 1 + 3 ডাইৰেক্ট 4 পাতিব পাৰো কাৰণ দুটা তলত একে আছে সো x = 1/20 so implies x equal কিমান হ'ব x equal কিমান হ'ব 4 into 20 equal x equal 80 4 into 20 equal x equal 80 হৈ গ'ল answer next question number 7 50 men can complete a work in 200 days. They work together for 150 days. After they due to bad work, they stop 25. How many more days 25 complete? Okay. কি কৈছে 50 জন মানুহে কিমান দিন কাম কৰিছিলে 150 days কাম কৰে 150 days কাম কৰে অৰ্থাৎ টোটাল মানুহ কিমান হল পূৰণ কৰিলে হল 50 into 150
ইমানজন মানুহে কাম কৰাৰ নিচিনা হ'ল এটা জিৰ' বেছি হ'ল সৰি ইমানজন মানুহে কাম কৰিলে কিন্তু কামটো শেষ কৰিব লগা আছিলে 50জন মানুহে 200 দিনত শেষ কৰিব লগা আছিলে অৰ্থাৎ 50 into 200 ইমান দিনত কামটো শেষ কৰিব লগা আছিলে অৰ্থাৎ কি হ'ল গৈ গতিকে ৰেচিঅ'টো কিমান হ'ব ইয়াত 50 into 150 by 50 into 200 এইটো ৰেচিঅ' হ'বগে হয়নে ঠিক আছে মই অলপ জেগা কম কাৰণে তাতে দিছো ডাইৰেক্ট ৰেচিঅ'টো লিখিছো অৰ্থাৎ 50 জন মানুহে 150 দিন কাম কৰে আৰু কিন্তু কাম কৰিব লগা আছিল 50 জন মানুহে 200 দিন ইয়াৰ ৰেচিঅ'টো উলিয়াই গ'ল নহলে কটাকটি কৰিলে কি হ'ব এইটো গ'লেই 0 0 গ'ল 5 3 15 5 4 20 অৰ্থাৎ 3/4 ইমান কাম হিয়তে কৰিলে এতিয়া ওয়ার্ক লেফট কিমান হ'ব ওয়ার্ক লেফট কিমান কাম বাকি থাকিলে 3/4 কৰিলে 4টা কামৰ 3টা কাম কৰিলে বুলি ধৰক তেতিয়া এটা কিমান থাকিলে 4টা কামৰ এটা কাম বাকি থাকিলে 1/4 কাম বাকি থাকিলে আকৌ কি কৰে 25 দিন কাম বন্ধ হ'ল কাম বন্ধ হোৱাৰ পিছত আকৌ কাম আৰম্ভ কৰে কিন্তু এইবাৰ ওয়ার্কাৰ বেছিকৈ লগাই দিয়ে ওয়ার্কাৰ কিমান বেছি লগাব সেইটো নাজানো আগতে আছিল 50 জন তাৰ লগত আৰু এজনমান ইমান বাঢ়িলে কি ধৰিলো কিমানজন বাঢ়িলে আৰু তাৰ লগত কি কৰিলে কিমান দিন কাম কৰে ইহঁতে 25 দিনত কামটো শেষ কৰিব লাগিব নেক্সট তেতিয়াহে গৈ মিলি থাকিব 25 দিনটো কাম বন্ধ হ'ল ইয়াতে 150 দিন কাম কৰিলে আৰু বাকি আছিল 50 দিন যাতে 200 দিন শেষ কৰিব পাৰে কিন্তু সিহঁতে 25 দিনত এতিয়া মানুহ বঢ়াই দিলে যাতে 25 দিনত কামটো শেষ হৈ যায় এটা তলত কি আছিল তলত আগৰ ৰেচিঅ'টো 50 into 200 হ'ব কাৰণ ইমান দিনৰ ভিতৰতে শেষ কৰিব লগা আছিল সো দিস ইজ ইকুৱেল কিমান হ'বগে 1/4 যিমান কাম বাকি আছিল কাম কিমান বাকি আছিল 1/4 হ'ব লাগিব অৰ্থাৎ কটাকটি কৰিলে 1/2 বাৰ অৰ্থাৎ আমি পালো গৈ তলত হ'ব 2 into 200 400 আৰু ওপৰত হ'ল 50 plus p কাৰণ একে থাকিলে that is equal to 1/4 এটা চাওক 400 টো হ'ল 4 গতিকে 400 টো 4 হ'লগে এইটো কিমান হ'বগে এতিয়া এইটো তলৰটো আমি ইয়াতেও 400 বনাই দিছো তলৰটো যদি 400 বনাই দিও 4 into 100 ওপৰটো 1 into 100 কৰিলে 100 হ'ব এটা তলৰটো একে হ'ল এইটো 400 এইটো 400 50 plus p এটা 100 অৰ্থাৎ 50 plus p কৰিলে আমি কিমান পাম 100 এইবোৰ মুখৰ ভিতৰতে কৰিব লাগিব implies p equal to কিমান 100 minus 50 মানে 50 p হ'ল 50 এইটো এনেকে এনসাৰটো হ'ল 80 50 আৰু অৰ্থাৎ আৰু 50 জন মানুহ লগাই দিব লাগিব তেতিয়াহে কামটো হ'ব এনেকে কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্যনলৈকে যাম আমি ওকে হেতু কোৱেশ্যন A can do a work in 32 days B which is 60% more efficient than A অৰ্থাৎ A কৰিব পাৰে কামটো কৰিব পাৰে 32 days আৰু P which is 60% more efficient অৰ্থাৎ 1 day A কিমান কৰিব পাৰিব 1/32 1 day A কৰিব পাৰে 1/32 P A কিমান কৰিব পাৰিব A যদি 1/32 পাৰিছে P A কৰিব পাৰিব 1/32 into 60% more efficient বুলি কৈছে যে সেইকাৰণে 100 plus 60 এখৰ লগত 60 less efficient হলে 100 minus 60 হলে সো এইটো হ'ব 160/100 এইটো হ'ব কটাকটি কৰিলে 0 0 গ'ল 16 গুণ 16 2 গুণ 32 অৰ্থাৎ গৈ আমি পালো এনসাৰটো 1/20 ইমান ডেজ 1 ডে ইমান কৰিব পাৰিব 1 ডেৰ কামটো আমি চাই হিচাপ কৰিছো দিয়া ডেজ এতিয়া হলে গোটেই কামটো কৰিবৰ কাৰণে পি কিমান দিন লাগিব 20 ডেজ পি 20 ডেজ লাগিব এতিয়া সুধিছে ফাইন হাউ মেনি টাইম ডে টুগেদাৰ এতিয়া a and p টুগেদাৰ কিমান হ'ব a and p টুগেদাৰ হলে a 1 দিনত কৰি 1/32 প্লাস p a কৰে 1/20 এই দুটা প্লাস কৰিব লাগিব প্লাস কৰি এনসাৰটো হ'বগে তলত হ'ব দুইটা পূৰণ কৰি দিব লাগিব 320 হ'ব তলত ওপৰত হ'ব এটা 10 plus 16 অর্থাৎ 26/320 কামটো 1 ডেট কিমান হ'ব এতিয়া 1 ডেট কৰিব কাৰণে তা উল্টা কৰিব লাগিব 320/26 কটাকটি কৰি দিলে 160/13 এইটো এনসাৰ 160/13 160/13 এইটো এনসাৰ বুজি পালে যে একেলগে কৰিব ইমান দিন ইমান অংশ কাম কৰে 1 ডেট 1 ডেট কৰিব ইমান কাম 1 ডেট গতিকে গোটেই কামটো কৰিব কাৰণে তাক উল্টা কৰি দিব লাগে এইটো নেক্সট কোৱেশ্চন
A is twice as good as workman as B that takes 10 days less than do a worker. অৰ্থাৎ A আৰু B ৰেশিওটো কিমান? A is twice as good as B that takes 10 days less. অৰ্থাৎ A বিতকৈ 3 গুণ বেছি কাম কৰে। অৰ্থাৎ মই যদি কাৰোবাতকৈ 3 গুণ বেছি কাম কৰোঁ তেতিয়াহ'লে মোক সময় কিমান লাগিব? সময়টো লাগিব 3 দিন কম, 3 গুণ কম সময় লাগিব। অৰ্থাৎ এইটো এই ৰেশিওটো টাইম মতে লৈছো। A যদিও কি A is twice as good as B, অৰ্থাৎ B যেটো কাম 3 দিন লাগিব, A লাগিব 1 day। এইটো হিয়তৰ সময়ৰ হে ৰেশিও। ঠিক আছে, এতিয়া কৈছে 10 দিন যদি হিয়তৰ কামৰ পাৰ্থক্যটো হয়, অৰ্থাৎ B minus A equal কিমান দিন হয়? 10 days। 10 days যদি হয় তেতিয়াহ'লে B equal কিমান দিছে? B equal কিমান দিছে? এটো যদি খুদিছে তেতিয়াহ'লে আমি এইটোৰ পৰা চাম। এইটোৰ পৰা দেখিম যে B minus A, B আৰু A ৰ কামৰ পাৰ্থক্য যদি এতিয়া 2 দিন হয়, 2 days হয়, তেতিয়া B এ কিমান দিন লাগে? B কিমান দিন লাগে? B ক লাগে 3 দিন। B এ 3 দিন কৰা কামটো A এদিনত কৰিব। অৰ্থাৎ কামৰ দিনৰ পাৰ্থক্য হ'ল 2 দিন। 2 দিন পাৰ্থক্য হ'লে B এ লাগে 3 দিন। তেতিয়াহ'লে 10 দিন পাৰ্থক্য হ'লে B কিমান দিন লাগিব? এইটো লাগিব ইয়াৰ লগত যেনেকৈ 2 পূৰণ 5 কৰিলে কিমান? পূৰণ 5 কৰিলে 10, 3 পূৰণ 5 কৰিলে উত্তৰটো হ'ব 15, অৰ্থাৎ 15 days। সহজতে ওলাব পাৰি 15 days। ওকে, নেক্সট কুৱেশ্যন লাগি গৈছে আমাৰ অন্তিম কুৱেশ্যন, ফাইনেল কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10। 10টাই কৰিম বুলি কৈছো। টু কমপ্লিট এ ৱৰ্ক A and B takes 8 days। A and B লাগে 8 days, অৰ্থাৎ এদিনত কৰে 1/8 A and B। B and C এ কৰে কিমান? B and C takes 12 days। 12 days, অৰ্থাৎ এদিনত কিমান কৰে? 1/12। and A B C গোটেই কেইটাই 6 দিন। A B C 6 days লাগে তিনিটাই কৰিলে, অৰ্থাৎ এদিনত কৰে 1/6 পাৰ। তেতিয়াহ'লে how much time A and C will take? A আৰু C কিমান টাইম কৰিব? এটা কেনেকৈ ওলাব পাৰি? A B C তিনিটাই কাম কৰিছে এইটোত। তাৰ পৰা যদি A আৰু B কৰাটো মাইনাস কৰোঁ, A B C তিনিটাই কৰাটোৰ পৰা যদি মাইনাস A আৰু B কৰাটো যদি মাইনাস কৰোঁ তেতিয়াহ'লে কাৰটো থাকিব? অকল C ৰ কামটো থাকিব, নহয় জানো? আৰু A B C তিনিটাই কৰাটোৰ পৰা যদি আমি কি কৰোঁ? B আৰু C কৰাটো মাইনাস কৰোঁ, B and C কৰাটো মাইনাস কৰোঁ, তেতিয়াহ'লে অকল এটো থাকিব। তেতিয়াহ'লে এটো থাকিব। আমাক A আৰু C দুটাই লগ হৈ কিমান কৰিব সেইটো বুজিছে। তেতিয়াহ'লে দুটা যদি প্লাস কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? A দুটা প্লাস হ'ব, এফালে মাইনাস A দুটা হ'ব। অৰ্থাৎ A B C তিনিটাই কৰাটো দুগুণ কৰিব লাগিব, মাইনাস A আৰু B কৰাটো মাইনাস B আৰু C কৰাটো, এইটো মাইনাস কৰিব। ইয়াৰ অৰ্থটো হ'ল 2 পূৰণ A B C তিনিটাই কিমান কৰে? 1/6 মাইনাস A B 1/8 মাইনাস 1/12। এইটো নিজে কৰিব পাৰিবনে? এই কুৱেশ্যনটো মই এৰিলোঁ, এইটো হোমৱৰ্ক। এইটো নিজে কৰি এনসাৰটো দিব। এনসাৰটো বাৰু 8 days হয়, এইটো মাৰ্ক কৰি থৈ দিয়া আছে। এনসাৰটো 8 days হয়, কিন্তু কেনেকৈ হয় মই উলিয়াই দেখাই দিলোঁ। এইটো হ'ব 1/3 মাইনাস 1/8 1/8। এইটো নিজে কৰি দিব হোমৱৰ্ক। মই সিস্টেমটো প্ৰসেসটো দেখাই দিম। ঠিক আছে, এইকেইটাই ক্লাছ আছিলে আৰু ইয়াতকৈ বেলেগ একো নাই। যদি মই ইয়াৰ গোটেই মেথছৰ গোটেই পিডিএফটো তলত ডেসক্ৰিপচনত দি দিম। পিডিএফটো আপোনালোকে ডাউনলোড কৰি, পিডিএফৰ লিংকটো থাকিব, লিংকটো ক্লিক কৰিলে ডাউনলোড হৈ যাব। পিডিএফটো ডাউনলোড কৰি গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু তাৰ লগত কি কৰিব পাৰে, যাতে যিটো লিংকত থাকিব এই লিংকটো ক্লিক কৰিলে চেনেলটো সাবস্ক্ৰাইব হৈ যাব আৰু এনেও আপোনালোকে তলত গ্ৰুপৰ তলত চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে। পিডিএফৰ যেটো ফেসবুক পেজৰ লিংক থাকিব তাত ক্লিক কৰিলে ফেসবুক পেজটো ওলাই যাব। ইউটিউব চেনেলৰ লিংকত এটো ক্লিক কৰিলে ইউটিউব চেনেলটো ওলাব আৰু ইয়াতে গ'লে টেলিগ্ৰাফ যেটো মোৰ গ্ৰুপ আছে এই টেলিগ্ৰাফ গ্ৰুপটো ওলাব। সো ঠিক আছে, থ্যাংক ইউ। সকলোৱে পঢ়ি থাকক। ডোন্ট ফৰগেট টু লাইক, যদি ভাল পাইছে লাইক এটাটো দিবই লাগে। সাবস্ক্ৰাইব যদি কৰা নাই এতিয়াও কৰি ল'ব আৰু বেল আইকনটো যে আছে এনেকুৱা কিবা এটা বেল আইকন আছে না, এইটো ঘণ্টিটো বজাই দিব। তেতিয়া নেক্সট আকৌ মই যেটো এনেকুৱা ভিডিও দিম তেতিয়া পাৰিব। আৰু প্লিজ শ্বেয়াৰ, বহুতৰ কাম দিব। সো ঠিক আছে, থ্যাংক ইউ।